বন্ধুসকল নমস্কাৰ মই দীপাংকৰ শৰ্মা মই ইতিমধ্যে জ্যোতিষ সম্পৰ্কীয় বিভিন্ন ধৰণৰ জ্ঞান সম্বলিত বিভিন্ন ভিডিও আপোনালোকৰ সন্মুখত আগবঢ়াই আহিছোঁ ৰাশিফল সাপ্তাহিক ৰাশিফল বাৰ্ষিক ৰাশিফল ৰাশি জোৰা কেনেকৈ চাব লাগে বিবাহৰ দিশ কেনেকৈ নিৰ্ণয় কৰিব লাগে এই সকলোবোৰ বিষয় সম্বলিত ভিডিওসমূহ আপোনালোকৰ সন্মুখত ইতিমধ্যে মই আগবঢ়াইছোঁ আৰু লগতে মই জ্যোতিষ শিকিবলৈ যিসকল বন্ধু বান্ধৱী আগ্ৰহী তেখেতসকলৰ কাৰণে মই কেইবাটাও ভিডিও ইতিমধ্যে আপলোড কৰিছোঁ আজি মই আপোনালোকৰ সন্মুখত এনে এটা নতুন বিষয় লৈ হাজিৰ হৈছোহি যেটো জানিবলৈ আপোনালোকৰ বহুতেই ইতিমধ্যে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু সেই বিষয়টোৱে হৈছে কৰ্কট ৰাশিৰ নতুন বছৰটোৰ ৰাশিফল ভিডিওটো আৰম্ভ কৰিম আৰম্ভ কৰাৰ আগতে মই আপোনাক কেইটামান কথা ক'ব বিচাৰিছোঁ যদি আপুনি মোৰ ভিডিওসমূহ চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকসমূহ দি দিছোঁ আপোনালোকে সেই লিংকত গৈ মোৰ সেই আগৰ ভিডিওসমূহ চাব পাৰে আৰু যদি ভিডিওসমূহ আপোনালোকে ভাল পায় লাইক নিশ্চয় কৰিব যদি সেই বিষয়ে আপুনি আনক জনাব বিচাৰে তেতিয়াহ'লে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোত আপুনি নতুনকৈ আহিছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি কাষতে থকা সেই বেল আইকনটো প্ৰেছ কৰি দিব বলক আমি আৰু বেছি দীঘলীয়াকৈ পাতৰি নেমেলোঁ আমাৰ মূল বিষয়লৈ আমি আগবাঢ়ি যাওঁ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি কৰ্কট ৰাশিৰ এই বছৰটোৰ ৰাশিফল সেই বিষয়ে আলোচনা কৰি আছিলোঁ তো যিসকল ব্যক্তি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথম আখৰ মূৰ্ধন্য দ আৰু হ অৰ্থাৎ মূৰ্ধন্য দ আৰু হৰে যিসকল ব্যক্তিৰ নাম ৰাখা হয় সেইসকল ব্যক্তিকে কৰ্কট ৰাশিৰ ব্যক্তি বুলি আমি ক'ব পাৰোঁ তো কৰ্কট ৰাশিৰ যিসকল ব্যক্তি সেই ব্যক্তিৰ এই বছৰটোৰ আৰম্ভণিতে যি বৰ্ষচক্ৰ আছে সেই বৰ্ষচক্ৰত আমি দেখিবলৈ পাইছোঁ যে ৰাশিৰ ষষ্ঠ স্থানত চন্দ্ৰ আৰু কেতু আছে সপ্তম স্থানত দেখিবলৈ পাইছোঁ মংগল বৃহস্পতি আৰু শনি গ্ৰহ আছে নৱম স্থানত দেখিবলৈ পাইছোঁ বুধ আৰু দশম স্থানত ৰবি আছে লগতে একাদশ স্থানত শুক্ৰ দ্বাদশ স্থানত ৰাহু অৱস্থান কৰিছে আৰু এই গ্ৰহসমূহ অৱস্থান কৰি আপোনাৰ গোটেই বছৰটোৰ শুভ আৰু অশুভ ফল নিৰ্ণয় কৰিছে এতিয়া আমি জানো আহকচোন কৰ্কট ৰাশিৰ যিসকল ব্যক্তি আপোনালোকৰনো এই বছৰটোত কৰ্মস্থান চাকৰি ইত্যাদি কেনেধৰণৰ হ'ব আপুনি এই বছৰটোত চাকৰি লাভ কৰিবনে আপোনাৰ কৰ্মস্থান কেনেকুৱা হ'ব কৰ্মত উন্নতি লাভ কৰিব নেকি এই বিষয়ে আমি অলপ জানো আহকচোন তো আপোনাৰ কৰ্মস্থানৰ অধিপতি গ্ৰহ মংগল সপ্তম স্থানত তুংগীভাৱে অৱস্থান কৰিছে গতিকে বছৰটোত নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ নিশ্চিতভাৱে সূচিত হৈছে আৰু লগতে কৰ্মত যথেষ্ট উন্নতিৰ যোগ দেখিবলৈ পাইছোঁ কৰ্মস্থানত ৰবি তুংগী হৈ বহি আছে যাৰ ফলত আমি ক'ব পাৰোঁ যে কৰ্মৰ পৰা যথেষ্ট ধন লাভৰ যোগ আপোনাৰ দেখিবলৈ পোৱা গৈছে চিকিৎসা বিজ্ঞান কৃষি বিভাগ বেংক বীমা আদিত চৰকাৰী চাকৰিৰ যোগ আপোনাৰ দেখিবলৈ পাইছোঁ লগতে সমবায় সমিতি পঞ্চায়ত প্ৰাইভেট কল কাৰখানা কোম্পানী আদিতো আপুনি কৰ্ম লাভ কৰাৰ যোগ আছে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পাইছোঁ শাওণ মাহৰ পৰা গুৰুৱে ষষ্ঠ স্থানত অৱস্থান কৰিব গতিকে সেই ষষ্ঠ স্থানত অৱস্থান কৰিলে ফল অলপ বেয়া হ'ব লাগিছিল কিন্তু গুৰু স্বগৃহত অৱস্থান কৰাৰ কাৰণে তাৰ ফলাফল যিমান বেয়া হ'ব লাগিছিল সিমান নহয় ফলাফল অলপ কমিব শিক্ষানুষ্ঠান ছপাহাল প্ৰেছ বাতৰি কাকত আদি আপুনি কৰ্মপ্ৰাপ্তিৰ যোগ আছে মংগলৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ কৰ্মস্থানত সন্মান লাভৰ যোগ দেখিবলৈ পাইছোঁ লগতে আৰ্থিকভাৱে উন্নতিৰ যোগ আছে আঘোণ মাহৰ পৰা কিন্তু কিছু আপোনাৰ অশুভ হ'ব আঘোণ মাহৰ পৰা সেইখিনি সময় আপুনি অলপ সাৱধানে থকাটো ভাল কিয়নো মিছা বদনাম বা শত্ৰুৰ পৰা আপোনাৰ ক্ষতি হোৱাৰ আশংকা আছে অলপমান মানসিকভাৱে আপুনি অশান্তি লাভ কৰাৰ যোগো আছে এইবাৰ আমি জানো আহকচোন কৰ্কট ৰাশিৰ যিসকল ব্যক্তি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় ধনস্থান আদি কেনেধৰণৰ হ'ব এই বছৰটোত তো যিসকল কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ধনস্থানৰ যি অধিপতি গ্ৰহ আছে ধনস্থানৰ অধিপতি গ্ৰহ ৰবি
আৰু সপ্তম স্থানৰ অধিপতি গ্ৰহ শনিৰ শুভ প্ৰভাৱত বছৰটোৰ আৰম্ভণিতে আপোনাৰ ধন লাভৰ যোগ দেখিবলৈ পাইছোঁ। শাওণ মাহলৈ ব্যৱসায়ৰ যোগেদি আপোনাৰ ধন লাভৰ যোগ দেখিবলৈ পোৱা যায়, যদিও খৰচৰ মাত্ৰা কিন্তু আপোনাৰ বৃদ্ধি হ'ব। বছৰটোত ব্যৱসায়ীসকলৰ বাবে শুভ বুলিব পাৰি। বিশেষকৈ শিল বালি লোহা ঘৰ নিৰ্মাণ কৰা মাটি কিনা বেচা কৰা আদিৰ লগত জড়িত যিসকল ব্যৱসায়ী আছে সেইসকলৰ কাৰণে এই বছৰটোত যথেষ্ট উন্নতিৰ যোগ দেখিবলৈ পোৱা গৈছে। ভাদ মাহৰ পৰা কাতি মাহলৈ অশুভ শনিৰ প্ৰভাৱত আপোনাৰ ব্যৱসায়ত কিছু ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাইছোঁ। শত্ৰুৰ দ্বাৰা আপোনাৰ ক্ষতি হ'ব পাৰে, বন্ধুৰ পৰা আপুনি অলপমান ক্ষতি হ'ব পাৰে, বন্ধুৰ পৰা আপুনি সাৱধান থাকিব। সন্মান হানি আৰু আৰ্থিক অনাটনৰ সমস্যাও আপোনাক দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায় বা আপোনাৰ ধনস্থানত কিছু ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাইছোঁ। এইবাৰ আমি আপোনাৰ শৰীৰ দেহস্থান বা বেমাৰ আজাৰৰ বিষয়ে আমি জানো আহকচোন। যিসকল ব্যক্তি কৰ্কট ৰাশিৰ যিসকল ব্যক্তি আছে সেই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ যি অধিপতি গ্ৰহ সেইটো হৈছে চন্দ্ৰ, আৰু চন্দ্ৰ বছৰৰ আৰম্ভণিতে ষষ্ঠ স্থানত অৱস্থান কৰিছে, যিটো স্থান আমি সাধাৰণতে বেয়া বুলি ভাবোঁ বা দুখ স্থান বুলি কওঁ। 6 নম্বৰ স্থানত অৱস্থান কৰাৰ ফলত বছৰটোত কিছু আপোনাৰ শাৰীৰিক ভাৱটো অশুভভাৱে দেখা দিছে, আৰু তাৰ লগত যুক্ত হৈ আছে অশুভ গ্ৰহ কেতু। গতিকে আমি ক'ব পাৰোঁ যে বছৰটোৰ আৰম্ভণিতে আপোনাৰ চৰ্দি জ্বৰ কাহ চাইনাছ মূৰৰ বিষ এলাৰ্জি আদি হোৱাৰ সম্ভাৱনা আছে। মংগলৰ অশুভ প্ৰভাৱত আহাৰ মাহলৈ আপোনাৰ হঠাতে আঘাত প্ৰাপ্তি হ'ব পাৰে, ৰক্তজনিত আপোনাৰ কিছু সমস্যা দেখা দিব পাৰে, দাঁতৰ বেমাৰ হ'ব পাৰে, বিষ বেমাৰ দেখা দিব পাৰে, হঠাতে দুৰ্ঘটনা আদি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাইছোঁ। ভাদ মাহৰ পৰা কিন্তু কাতি মাহলৈ শনিৰ অশুভ প্ৰভাৱত আপুনি যান বাহনত উঠোঁতে কিছু সাৱধান হ'ব, যান বাহনত কষ্ট পোৱাৰ যোগ দেখিবলৈ পাইছোঁ। গাঁঠিৰ বিষ হ'ব পাৰে, আপোনাৰ হঠাতে এক্সিডেণ্টো হ'ব পাৰে, গতিকে কিছু সাৱধান থাকিব ভাদ মাহৰ পৰা কাতি মাহলৈ। কিন্তু আঘোণ মাহৰ পৰা আপোনাৰ শৰীৰ ভাৱ শুভ বুলিবই পাৰি। পুৰণি বেমাৰ কিছু নিৰাময়ৰ যোগ দেখিবলৈ পাইছোঁ। মানসিক সুস্থিৰতাও কিছু আপোনাৰ সেইখিনি সময়ত ঘূৰি আহিব, আৰু এই ফলাফল থাকিব আপোনাৰ বছৰটোৰ শেষলৈ। গতিকে আপোনাৰ শৰীৰৰ স্থানটো আঘোণ মাহৰ পৰা বছৰৰ শেষলৈ ভাল বুলিব পাৰি। তো এইবাৰ আমি বিদ্যাস্থানৰ বিষয়ে জানো আহকচোন। যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকলে ইতিমধ্যে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানত পঢ়ি আছে, সেইসকলৰ আমি বছৰটো কেনেকুৱা যাব, বিদ্যাত উন্নতি লাভ কৰিবনে আমি জানো আহকচোন। কৰ্কট ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে সেই বিদ্যাৰ্থীসকলৰ কাৰণে বছৰটো তুলনামূলকভাৱে শুভ বুলিব পাৰে, কিয়নো চতুৰ্থপতি শুক্ৰ আৰু পঞ্চমপতি মংগলৰ শুভ প্ৰভাৱত বিদ্যা লাভৰ যোগৰ লগতে বিদ্যাত সুনাম অৰ্জনৰ যোগো দেখিবলৈ পাইছোঁ। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাৰ যোগ আছে। শাওণ মাহৰ পৰা চিকিৎসা বিজ্ঞান, কৃষি বিজ্ঞান, গৱেষণা, ফাৰ্মাচী, বাণিজ্যিক, শৈল চিকিৎসা আদি বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে বছৰটোত সুনাম অৰ্জন কৰিব পাৰিব, লগতে সফলতা লাভ কৰিব পাৰিব। বিদেশতো বিদ্যা লাভ কৰাৰ যোগ দেখিবলৈ পাইছোঁ। অৱশ্যে আঘোণ মাহৰ পৰা কেতুৰ অশুভ প্ৰভাৱত অমনোযোগিতা, ভুল সিদ্ধান্ত আদিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিব। এইবাৰ যিসকল কৰ্কট ৰাশিৰ প্ৰেমিক বা প্ৰেমিকা আছে বা দম্পতি আছে, সেইসকলৰ এই বছৰটোনো তেওঁলোকৰ সম্পৰ্ক কেনেকুৱা যাব আমি অলপমান জানো আহকচোন। কৰ্কট ৰাশিত জন্মা ব্যক্তিৰ এই বছৰটোৰ আৰম্ভণিতে প্ৰেম বিবাহৰ ক্ষেত্ৰত শুভ বুলিব পাৰি, যদিও শেষলৈ কিছু সমস্যাই দেখা দিব পাৰে। শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত বছৰৰ আৰম্ভণিতে প্ৰেমিক প্ৰেমিকাসকলৰ প্ৰেমত আনন্দ দেখা দিব পাৰে, উভয়ৰে মাজত মৰম ভালপোৱা বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পাইছোঁ। কিন্তু মংগলৰ অশুভ প্ৰভাৱৰ ফলত আহাৰ মাহলৈ বিবাহ আদিত বাধাৰ যোগ দেখিবলৈ পাইছোঁ। মাজে মাজে মানসিক অশান্তিও আপোনাৰ সৃষ্টি হ'ব পাৰে। শাওণ মাহৰ পৰা কাতি মাহলৈ শুক্ৰ আৰু শনিৰ অশুভ প্ৰভাৱত মিছা বদনাম আৰু সন্মান হানিৰ যোগ আছে, গতিকে সেইকেইদিন কিছু অলপ সাৱধানে থাকিব। বিবাহৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক অনাটনত ভোগাৰ যোগ দেখিবলৈ পাইছোঁ। শাৰীৰিক অসুস্থতাৰ কাৰণেও বিবাহৰ ক্ষেত্ৰত বাধাৰ কাৰণ হৈ থিয় হ'ব পাৰে। আঘোণ মাহৰ পৰা কিন্তু আপোনাৰ বিবাহৰ কাৰণে যথেষ্ট শুভ।
অসবৰ্ণ বিবাহ অৰ্থাৎ ইণ্টাৰকাষ্টৰ লগত আপোনাৰ বিয়া হোৱাৰ যোগ আছে, নতুবা ইণ্টাৰকাষ্টৰ লগত আপোনাৰ প্ৰেম হোৱাৰ যোগ দেখিবলৈ পাইছোঁ। তো এইবাৰ আমি এই বছৰটোৰ যি অশুভ গ্ৰহ আছে বা অশুভ ফল আছে সেই ফলখিনি নোহোৱা কৰিবৰ কাৰণে আপুনি কি প্ৰতিকাৰ কৰিব লাগিব সেই বিষয়ে অলপ আপোনাক জনাওঁ আহকচোন। এই বছৰটোত আপোনাৰ অশুভ গ্ৰহ আছে ৰাহু আৰু কেতু বছৰৰ আৰম্ভণিতে, আৰু বছৰ শেষলৈ দেখিবলৈ পাইছোঁ বৃহস্পতি আৰু শনি। গতিকে আপুনি এটা কাম কৰিব, বছৰ আৰম্ভণিতে আপুনি নৱগ্ৰহ যি মন্দিৰ আছে নৱগ্ৰহ মন্দিৰত গৈ আপুনি নৱগ্ৰহ পূজা কৰিব পাৰে, বা ঘৰতো আপুনি গ্ৰহ পূজা কৰিব পাৰে বা গ্ৰহ পাঠ কৰিব পাৰে। লগতে আপোনাৰ তলৰ শ্ৰেণীৰ অৰ্থাৎ চণ্ডাল বা তেনেকুৱা ধৰণৰ নিজ শ্ৰেণীৰ মানুহক আপুনি ভজনীসহ বস্ত্ৰ দান কৰিব। এইখিনি কৰিলে আপুনি নিশ্চয় শুভফল লাভ কৰিব। নতুবা আপুনি নৱগ্ৰহ কবচ ধাৰণ কৰিব পাৰে। কিন্তু আপুনি এটা কথা মন কৰিব, যিয়ে প্ৰতিকাৰ নকৰক কিয় আপুনি আপোনাৰ কুণ্ডলীখন প্ৰতিকাৰ কৰাৰ আগতে অভিজ্ঞ জ্যোতিষীৰ হতুৱাই এবাৰ পৰীক্ষা কৰাই ল'ব। এইখিনিয়ে আছিল এই বছৰটোৰ কৰ্কট ৰাশিৰ ৰাশিফল। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে লাইক নিশ্চয় কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি আপুনি মোক নতুন ভিডিঅ' বনোৱাত উৎসাহিত কৰিব, বিভিন্ন ধৰণৰ পৰামৰ্শৰে মোক নতুনকৈ ভিডিঅ' বনোৱাৰ কাৰণে সহায় কৰিব। এইখিনি কৈ আজিৰ ভিডিঅ'ৰ পৰা সামৰিছোঁ। আগলৈ নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।